আলুগুটি পিটিকা খাং ও ময়না নলনি পথালে যাং আলুগুটি পিটিকা খাং ও ময়না। হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? ভালনে? তো মোৰ ভালে। মই বহুদিন ভিডিঅ' দিয়া নাছিলোঁ ইউটিউবত, তো তেনেকুৱা দিবলগীয়া একো নাছিলোঁ আৰু ক'তো যোৱাও নাছিলোঁ, চ' সেইকাৰণে দিয়া নাছিলোঁ। আৰু নগ'লেনো কি ভিডিঅ' দিম ন, সেইকাৰণে বহুদিন হ'ল, আজি 10-12 দিন মানে হ'ল চাগে। তো ভাবিলোঁ আজি মানে এটা ভিডিঅ' আপলোড দিওঁ, আৰু দিয়াৰ কাৰণ এটা আছে। মানে কিহৰ কাৰণে দিম মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বৰ্তমান মই মানে আজি কিছুমান মানে বস্তু ল'ম, আৰু সকলোৱে জানে মানে বস্তু যি লয়, বা মই চব্জি ল'ম মানে অনলাইনত চব্জি অলপ অৰ্ডাৰ কৰিছোঁ। মানে ইমান কম দামত মানে বস্তুখিনি অৰ্ডাৰ কৰিছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। মানে ইমান কম দামত মানে 2 টকাত কৰিছোঁ, 6 টকাত কৰিছোঁ, এনেকুৱা। তো কেনেকৈ কি কৰি অৰ্ডাৰ কৰিছোঁ, কি এপছত অৰ্ডাৰ কৰিছোঁ, আপোনালোকক মানে কেতিয়াবা যদি গম নাপায়, বহুতে আজিকালি জানে, তথাপিও কোনোবাই যদি নাজানেও মানে সেই কৰিব পাৰিব, অৰ্ডাৰ কৰি ল'ব পাৰিব। তো মই আজি এতিয়া বৰ্তমান দেখুৱাই দিছোঁ, বেছি লং নকৰোঁ ভিডিঅ'টো। তো কেনেকৈ কি কৰি আছোঁ মই দেখুৱাই দিছোঁ, ভিডিঅ'টো চাই থাকিব দেই। তো এতিয়া মই প্লে ষ্ট'ৰৰ পৰা এপছটো ডাউনলোড কৰি দেখুৱাম। প্লে ষ্ট'ৰ FRAZO মানে ফ্ৰাজো, এই এপছটো এইটো অলৰেডি মোৰ তাতে ডাউনলোড হোৱা আছে। তো এই এপছটো যিহেতু ডাউনলোড হোৱা আছে, মই ডাইৰেক্ট অ'পেন কৰিলোঁ। চাওক, আৰু মই অলৰেডি এড কৰিয়ে থৈছোঁ কি কি লাগে। তো চাওক, এতিয়া এইটো পিঁয়াজ 2 টকা 2 কিলো, এইটো চাওক 2 টকা 2 কিলো পিঁয়াজ। আৰু ইফালে আছে কচু 7 টকাত আছে। মই কচু খাই বেয়া পাওঁ, কচু অৰ্ডাৰ নকৰোঁ। তো ইফালে তিয়হ আপোনাৰ 11 টকাত আধা কিলো আছে, তো সেইটো অৰ্ডাৰ কৰি দিছোঁ 1 কিলো। আৰু বিট আছে আপোনাৰ, বিট 11 টকা আছে, 250 গ্ৰাম আছে। তো এইটো এড কৰি দিছোঁ। তো তিতা কেৰেলা এড কৰি দিলোঁ বাৰু। তিতা কেৰেলা 14 টকা আছে, 250 গ্ৰামত। ভেন্দি আছে আপোনাৰ 250 গ্ৰামত 14 টকা, এড কৰি দিলোঁ। কেপচিকাম এড নকৰোঁ বাৰু, সেইটো অকণ দাম বেছি মানে দোকানত কৰি। তাৰোপৰি আপোনাৰ আলুটো 18 টকা, চাওক 1 কিলো আলুত 18 টকা, এইটো এড কৰি দিছোঁ। আমি আলুটো লাগি থাকে ন, সেইকাৰণে আলু 2 কিলো দি দিলোঁ। চাওক, এতিয়া আপোনাৰ টমেট'টো এইখিনি বেছি দেখুৱাই আছে। তো টমেট'টো আপোনাৰ মই ইয়াতে যাম, গৈ পেলাই এতিয়া পৰা চাই লৈছোঁ বাৰু। টমেটো মই ইয়াতে অৰ্ডাৰ কৰিছোঁ। এনেই আপোনাৰ দোকানত টমেটোটো আপোনাৰ 60 টকা 80 টকা লয়, তো ইয়াতে হাফ কিলোত 24 টকা দেখুৱাই আছে। তো ইয়াতে অৰ্ডাৰ কৰি দিলোঁ। এতিয়া মই চবখিনি হৈ গ'ল মোৰ অৰ্ডাৰ কৰা। এতিয়া মই চাওঁ গোটেইখিনি এতিয়া সেই কৰি দিম, বুক কৰি দিম। এতিয়া বুক কৰিবলৈ হ'লে এতিয়া ইয়াতে অফাৰ আছে, গম পায়নে? ইয়াতে অফাৰত যাব পাৰিম। এনেকৈ চাওক, ইয়াতে অফাৰত গৈছোঁ, মানে কম্বো অফাৰ আছে। মানে ইয়াতে লিখি দিয়া আছে, চাওক 199ৰ ভিতৰত যদি সেই কৰোঁ তেতিয়াহ'লে 30% অফ পাম। তো ইয়াত এতিয়া এইটো মই 50 অফ আপ টু ৰেছ 100, এইটো মই এপ্লাই কৰি দিলোঁ। চাওঁ, তো 50% অফ হৈ গ'ল, দেখছে না? 50% অফ পাই গ'লোঁ। এতিয়া মই এইটো এতিয়া ফোনপে কৰিব পৰা হৈ গৈছে। চ' প্ৰচেছিং হৈ আছে। এতিয়া 111 টকা হৈ গ'ল। এতিয়া ফোনপে কৰি দিম, মই চাই থাকিব। এতিয়া চাওক, মই পে'মেণ্ট কৰি দিলোঁ, হৈ গ'ল, পে'ড ছাকচেছফুল। এতিয়া আজিৰ টাইমখিনি মানে খতম হৈ গ'ল, আজি ইয়াত টাইম নাহে। তো আজি মানে 8টাৰ পৰা 10টাৰ ভিতৰত থাকে। তো এইটো টুমৰ'লৈকে আমি অৰ্ডাৰটো কৰি থৈ দিলোঁ। অহাকালি আহিব 8টাৰ পৰা 10টাৰ ভিতৰত। তো অহাকালিলৈকে মই আপোনাক ভিডিঅ'টো দেখুৱাম, মানে কিনে বস্তুখিনি আহে, ভাল আহে না বেয়া আহে। মোৰ ভিডিঅ'টো চাই থাকোঁ লাষ্টৰ কৰি, ঠিক আছে? তো হাই ফ্ৰেণ্ড, কালি বস্তুখিনি অৰ্ডাৰ কৰিলোঁ, আপোনালোকে গম পালে। পোনপ্ৰথমে আপোনালোকক গুড মৰ্ণিং দিলোঁ।
কাৰণ বৰ্তমান মই মৰ্ণিঙে উঠিছোঁ। তাৰপাছত এইখিনি 8:30 বজাতে আহিল, মানে 8:30 বজাত আহিছে। তো সেইকাৰণে আপোনালোকক চবকে মোৰ ফালৰ পৰা মানে আজিৰ দিনটো ৰাতিপুৱাটো সকলোৰে ভাল হওক, ৰাতিপুৱাৰ পৰা দিনটো, তাৰ কাৰণে বহুত বহুত শুভেচ্ছা জনালোঁ। তো গুড মৰ্ণিং। তো এতিয়া মই আপোনালোকক জনাই আছোঁ এই বস্তুখিনি আহি গ'ল অলৰেডি। তো মই বস্তুখিনি যিখিনি অৰ্ডাৰ কৰিছোঁ তাৰে ভিতৰত বিনটো আছিল। তো বিনটো নাহিলে, চাগে এভেইলেবল নাছিল নেকি, সম্ভৱ। তো নাহিলে। আমি গোটেই টোটেল মিলাই যিখিনি বস্তু 111 টকা হৈছিল তাৰে পৰা 16 টকা ৰিটাৰ্ণ আহি গ'ল। মানে বিনখিনি 16 টকা আছিলে, তো 16 টকাটো ৰিটাৰ্ণ পাই গ'লোঁ। এতিয়া 96 মানে 96 টকাত গোটেই বস্তুখিনি পাইছোঁ। তো কি বস্তু আহিছেনো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ ভিডিঅ'টো, তো চাই থাকিব হা। এতিয়া বস্তুখিনি আহি গ'ল, এইখিনি বস্তু চাইছেনে? কাটি দিলোঁ, এইখিনি কাটি দিলোঁ একেলগে। তাৰপাছত এইটো ভেন্দি, চাওক এইটো ভেন্দি আহিছে। এইটো ভালেই আহিছে, একো বেয়া অহা নাই। বেয়া আহিছে নেকি কওক? না অহা নহয়, কেঁচা হৈ আছে, বেয়াও নহয়। তো এইটো ভেন্দি আৰু এইটো বিলাহী। তো এইটো বিলাহী চাওঁ, বিলাহীটো সৰু সৰু ধুনীয়া আহিছে। এইটো বিলাহী একো বেয়া হোৱা নাই বস্তুখিনি। তো এইটো দুটা বস্তু হৈ গ'ল। এইটো আলু আহিছে, আলু আহিছে চাওঁ, এইটো আলু বঢ়িয়া আলু আহিছে দেই। চাওক ধুনীয়া আহিছে নে? তাৰপিছত এইটো নাৰিকল। ইয়াতে এটা নাৰিকলৰ দাম 30 টকা, মানে এনেকুৱা এই অকণমানি নাৰিকলটোৰ দাম 30 টকা। কিন্তু ইয়াতে বৰ্তমান আমি আনিছোঁ এইটো কিমান টকা জানো? 26 টকা, মানে 4 টকা কম। সেইটো বহুত ন। তো এইটো নাৰিকলটো আনিছোঁ 26 টকা। তো কিমান বিধ হ'ল? 4 বিধ বস্তু হৈ গ'ল। তো এইখিনি হৈছে পদিনা, মানে পদিনাটো আপোনাৰ অকণমান খুলি দেখুৱাই দিছোঁ কেনেকুৱা আহিছে। এক ছেকেণ্ড মই খুলি আছোঁ। এইটো চাওক, বাহ ধুনীয়া গোন্ধ দেই। চাওক, ৱাও কি ধুনীয়া। এই পদিনাখিনিৰ দাম 10 টকা নে 11 টকা আছিলে। এক ছেকেণ্ড, মোৰ ইয়াতে আছে নেকি? ইয়াতে নাই দেই। 10 টকা নে 12 টকা আছিলে। ইয়াতে 10 টকাত অকণমান দেই, কিনিমান পাম। তাৰপিছত ইমানখিনি আহিছে, ৱাও তাৱাও না। তো এইখিনি কিমান হ'ল? 5 বিধ বস্তু হৈ গ'ল। আৰু এইখিনি নহৰু, তো নহৰুটো খুলি নেদেখুৱাওঁ আৰু এনেকৈ থাকিলে। তো নহৰু 5 বিধ, 6 বিধ হ'লনে? এইখিনি তিয়হ, তো তিয়হ অৰ্ডাৰ কৰিছিলোঁ, তিয়হটো দেখুৱাই দিছোঁ বাৰু। এইটো চাওক তিয়হটো কেনেকুৱা লাগিছে, ভাল লাগিছেনে? ধুনীয়া সৰু সৰু। তো এইটো 5-6 বিধ হৈ গ'ল। এইখিনিও আলু, মানে আলু 2 কিলো অৰ্ডাৰ দিছিলোঁ নহয়, দুটা হেৰিত আহিছে। মানে কি ধুনীয়া কৰি দিছে চাওক। এইখিনি নতুন আলু, সেইখিনি পুৰণ আলু, দুটা ভাগত দুটা দিছে। এইখিনি চাওক নতুন আলু আৰু সেইখিনি পুৰণ আলু। তো 1 2 3 4 5 6 7 8 আইটেম হৈ গ'ল, মানে 8টা হৈ গ'ল। আৰু এইখিনি পিঁয়াজ 2 টকাত 2 কিলো পিঁয়াজ পাব বুলি কৈছিলোঁ। এইখিনি দেখিছেনে? 2 টকাত 2 কিলো। বাহ, পিঁয়াজকেইটা ডাঙৰ ডাঙৰ আছে দেই, মাংসৰ আঞ্জা বনাব ধুনীয়া। দেখিছেনে? তো এইখিনি 2 টকাত 2 কিলো পাই গ'লোঁ। তাৰপাছত বিট যে দিছিলোঁ 250 গ্ৰাম, তো সেই বিট আহিছে 3টা উঠিছে। আৰু বেছি এইবিলাক বেছি খাই বেয়া পাওঁ, তো বেছিকৈ দিনো কি কৰিম। যদি আৰু বেয়াও আহে, বিশ্বাস কৰিব নোৱাৰে, ফাৰ্ষ্টবাৰ অৰ্ডাৰ কৰিছোঁ ন, তো সেইকাৰণে এইবাৰ বেছিকৈ দিয়া নাই। তো আগলৈকে আকৌ দিম। এই চাউলকেইটা বিট, একো বস্তু বেয়া অহা নাই দেই। বিট মানে খাই ইমান ভাল নাপাওঁ, ৰঙা ৰঙা যে, তথাপিও দিছোঁ আৰু খাম বুলি এবাৰ ট্ৰাই কৰিম। তো কেইবিধ বস্তু পালোঁ মই মানে দেখুৱাই দিম। আৰু এটা কথা কওঁ, মানে এই যে এপছটো আছে, এপছটো কিন্তু আমাৰ অসমত সেই নহয়, মানে ইয়াতে লিখা আছে হায়দৰাবাদৰ বুলি।
এটা হায়দৰাবাদ সল্ট বুলি লিখা আছে তো ইয়াতো হায়দৰাবাদৰহে হেৰি কৰিব তথাপিতো মানে মই যে ইমান কম দামত মানে ইমানখিনি বস্তু ল'লো তাৰ কাৰণে ভাবিলোঁ আপোনালোকৰ লগতে এবাৰ শ্বেয়াৰ কৰোঁ তো এতিয়া দেখুৱাই দিছোঁ গোটেই সম্পূৰ্ণ বস্তুখিনি ঠিক আছে বস্তুখিনি পাই মই বহুত হেপী মানে বহুত ভাল লাগিল বস্তুখিনি ধুনীয়া বস্তু আহিছে চাওক ধুনীয়া পাতখিনি বহুত ধুনীয়া তো কিমান ভাল লাগিছে তো এতিয়া আপোনালোকক ক'ব বিচাৰোঁ যে এই যে ধৰি লওক বস্তুখিনি সেই হ'ল মানে আপোনালোকে কেতিয়াবা যদি কোনোবাই ৰুমতো নাথাকে তেতিয়াহ'লে ৰুমত নথকা টাইমত সেই দেৰি কৰে আপোনাৰ অৰ্ডাৰ নকৰিলেও একো প্ৰব্লেম নাই কাৰণ তাতে টাইম মেনশ্যন কৰিব পাৰি টাইম আপুনি যদি যিটো টাইমত আপুনি থাকে ৰুমত সেই টাইমটো মেনশ্যন কৰিলে সেই টাইমৰ ভিতৰত আহি যাব যেনেকৈ আমি ছুইগি বা জমেট' অৰ্ডাৰ কৰোঁ তেনেকুৱা নিচিনা তাৰপাছত আধা ঘণ্টামানত আহি যায় আৰু তাৰোপৰি আৰু আপোনাৰ এটা কথা এই যে এই অফাৰটো মানে প্ৰথমবাৰত থাকেই সকলোৰ তাত আৰু ছেকেণ্ডবাৰ পাবলৈ হ'লে ধৰি লওক আপুনি 199ত যদি সেই কৰে বস্তু লয় 199 ৰুপিছত মানে 200 টকা যদি বস্তু লয় ধৰি লওক তেতিয়াহ'লে আপোনাৰ কুপন থাকে সেই কুপন এতিয়া আৰু এটা আপোনালোকক ক'ব বিচাৰোঁ যে এতিয়া ধৰি লওক এই যে মানে ডেলিভাৰীটো আপোনাৰ প্ৰথম যেতিয়া আপুনি ধৰি লওক অৰ্ডাৰ কৰিলে তেতিয়া আপুনি প্ৰথম অৰ্ডাৰ কৰোঁতে যদি 49 টকা মানে 50 টকা যদি আপুনি পে' কৰি দিয়ে এমাহৰ কাৰণে আপুনি আকৌ ডেলিভাৰী চাৰ্জ পে' কৰিব নালাগে এইবাৰ আমি যিখিনি বস্তু লৈছোঁ তাত ধৰি লওক আপোনাৰ 30 টকা এটা ল'লে তাৰপাছত 30 টকা ডেলিভাৰী চাৰ্জ লৈছে কিন্তু ধৰি লওক সেইখিনি আমি ধৰি লওক ইবাৰো লৈছে আকৌ অহাবাৰো ল'ব মানে এনেকুৱা যদি আমি একেলগে 50 টকা এটা পে' কৰি দিলোহেঁতেন তেতিয়াহ'লে নল'লে হয় তো আপোনালোকে যদি কৰি দিয়ে এমাহত আপুনি যিকোনো যেতিয়া তেতিয়া বস্তু অৰ্ডাৰ কৰিলে ডেলিভাৰী চাৰ্জটো নলয় আৰু ধৰি লওক এতিয়া আমি 200 টকাৰ বস্তু অৰ্ডাৰ কৰিছোঁ তাতে আমাৰ 29 টকা লৈছে মানে ডিষ্টেঞ্চ লৈ আপোনাৰ বেছিও হ'ব পাৰে চ' সেইকাৰণে আপোনালোকক জনাই দিছোঁ আপোনালোকে যদি কৰিব বিচাৰে আৰু আপোনালোকক অলৰেডি মই কৈছোঁ এই এপছটো ধৰি লওক আপোনাৰ হায়দৰাবাদৰ এতিয়া হায়দৰাবাদ যোন আছে তো এই এপছটো যোগাযোগ সেই কৰিব পাৰে অৰ্ডাৰ কৰি ল'ব পাৰে আৰু ধৰি লওক জানিবও পাৰে আপোনালোকে যিবিলাকে নাজানে তাৰ কাৰণে মই আপোনালোকক সুবিধা কৰি দিছোঁ ঠিক আছে চাওক এতিয়া বস্তুখিনি দেখুৱাই দিছোঁ আলু নহৰু আদাটো মানে দিছে আদাটো সেই কৰিছিলোঁ কিন্তু মানে দামটো বেছি থাকিলে সেইকাৰণে নিদিলোঁ এইটো তাৰপাছত এইটো হ'ল পিঁয়াজ দিলোঁ তাৰপাছত ভেন্দি বিলাহী বিট পদিনাটো বৰ ধুনীয়া আহিছে কিন্তু দেই বহুত পচন্দ হৈছে মোৰ পদিনা তাৰপাছত এইফালে আছে তিয়হ নাৰিকল কেইবিধ হ'ল 1 2 3 4 5 6 7 8 9 বা 9বিধ বস্তু 96 টকাত পাইছোঁ তো 9বিধ বস্তু 96 টকাত পোৱা হ'লে বহুত কমতে পাইছোঁ চাগে ন কমেণ্ট কৰি জনাব মানে বস্তুখিনি কমত পালোঁ নে কি বেছিত পালোঁ মানে ইয়াতে কি আছিলে পিঁয়াজৰ দামো মানে বহুত আছে মানে ইয়াতে ধৰি লওক পিঁয়াজৰ দাম 50 টকাকৈ চাগে কিলো 50 টকা তো 2 কিলোত 50 টকাকৈ হ'লে কিমান 100 টকা হ'বনে তো এতিয়া সেইকাৰণে এবাৰ আপোনালোক কমেণ্ট কৰি দেখুৱাব আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়ে তো আজি এই নতুন এপছটোত প্ৰথমবাৰ কি বস্তু ল'লোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ চ' ভিডিঅ'টো যদি আপোনালোকে লাষ্টলৈকে চাই আছে কমেণ্ট কৰি নিশ্চয় জনাব হা কমেণ্ট কৰিব তাৰপিছত মোৰ ভিডিঅ'টোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু এতিয়ালৈকে বাই বাই তো মই এই ভিডিঅ'টো আজি ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ তো এতিয়া বাই বাই ঠিক আছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক